নমস্কাৰ বন্ধুসকল, আশা সকলো ভালে আছে। মই বিন্দু কুমাৰ সকলোকে আপোনালোকৰ চেনেল জাজাবৰি টকশ্ব'লৈ পুনৰবাৰ স্বাগত জনাইছোঁ। এখন নতুন অসমীয়া চিনেমা আহি আছে, ডক্টৰ বেজবৰুৱা 2। ইতিমধ্যে ট্ৰেইলাৰটো মুক্তি লাভ কৰিলে। ট্ৰেইলাৰটোৰ ওপৰত মই মতামতো দিলোঁ আৰু ট্ৰেইলাৰটো বহুলভাৱে চৰ্চিত হৈছে। এতিয়া আজি এই ভিডিঅ'টোত মই এই চিনেমাখনৰ পৰা মোৰ এক্সপেক্টেশ্যন কি, বা এই চিনেমাখনৰ ট্ৰেইলাৰটো মই আৰু বহুতবাৰ চালোঁ, তাৰপিছত মই কি উল্লেখনীয় দিশ মই ট্ৰেইলাৰটোত দেখা পালোঁ তাৰ বিষয়ে অলপ চমুকৈ ক'বলৈ আগবাঢ়িম। তেনেহ'লে আহক ভিডিঅ'টো পলম নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম, মই প্ৰদীপ দুৱৰা। মাৰ্ডাৰৰ আমাৰ সকলোৰে শত্ৰু বুলি কেনেকৈ গম পালে? এইটোৱেই ডাঙৰ সমস্যা। কাৰোবাক পাহৰো বুলিয়ে পাহৰি যাব নোৱাৰো। History repeats itself. কথাষাৰ শুনি আছিলোঁ। শেষ কৰি পেলাম মই তোক। ৰিচেণ্টলি বহুকেইখন অসমীয়া চলচ্চিত্ৰ মুক্তি লাভ কৰিছে যোৱা বছৰটোত। কিছুমান ব্যৱসায়িকভাৱে সফল হৈছে আৰু কিছুমান ক্ৰিটিকেলি এক্লেইম হৈছে। কিছুমান আকৌ ব্যৱসায়িক তথা দৰ্শকৰ ফালৰ পৰাও আৰু ক্ৰিটিকেলিও এক্লেইম হৈছে, ভাল পাইছে। এতিয়া এখন নতুন অসমীয়া চিনেমা আহি আছে, সেইখন হৈছে ডক্টৰ বেজবৰুৱা 2। এই চিনেমাখনৰ ট্ৰেইলাৰটো ইতিমধ্যে খলকনি সৃষ্টি কৰিছে, কাৰণ ডক্টৰ বেজবৰুৱা 1969 চনত মুক্তি লাভ কৰা এখন চিনেমা, আৰু এই চিনেমাখনে সেই সময়ত অসমৰ চলচ্চিত্ৰ জগতত ইতিহাস গঢ়িছিলে আৰু সকলোৱে সেইকাৰণে ডক্টৰ বেজবৰুৱা 2লৈ বাচ্ছা ৰৈছে। মই সেইটো সময়ত জন্ম হোৱা নাছিলোঁ, মই সেইটো সময়ত চিনেমাখন চাব পৰা নাছিলোঁ, মা দেউতাৰ মুখত শুনিছিলোঁ। কিন্তু এই চিনেমাখন চাবলৈ মই এক্সাইটেড হৈ আছোঁ, কাৰণ প্ৰয়াত অভিনেতা নিপন গোস্বামী ছাৰে এই চিনেমাখন পৰিচালনা কৰিছে আৰু আদিল হুছেইন ছাৰ এই চিনেমাখন আছে। আৰু এই দুজন ব্যক্তি মোৰ কাৰণে যথেষ্ট এই চিনেমাখনৰ কাৰণে মোৰ এক্সাইটমেণ্ট ৰখাৰ, কাৰণ আদিল হুছেইন ছাৰ কেনেকুৱা ধৰণৰ এজন অভিনেতা জানো, আৰু নিপন গোস্বামী ছাৰেও এইখন শেষবাৰৰ কাৰণে পৰিচালনা, তেখেতৰ জীৱনৰ প্ৰথমখন পৰিচালনা কৰা চিনেমা হয়তো এইখন, আৰু তেখেত এতিয়া আমাৰ মাজত নাই। সেয়েহে মই এই চিনেমাখন চাবলৈ এক্সাইটেড হৈ আছোঁ। চিনেমাখন ট্ৰেইলাৰটো মই চালোঁ, মোৰ এটা বস্তু ভাল লাগিলে যে ট্ৰেইলাৰটোত চিনেমাখনৰ কাহিনীটো বেছি ৰিভিল নহ'লে। কিন্তু তাতে এটা কথা, মই ট্ৰেইলাৰটো বহুতবাৰ চালোঁ আৰু মোৰ অলপ চিনেমাখনৰ কাহিনীটো বুলি নকওঁ, কিন্তু চিনেমাখনত কেনেকুৱা ধৰণৰ অকণমান টুইষ্ট এণ্ড টাৰ্ণছ হ'ব পাৰে মই অকণমান আইডিয়া লগাই ল'লোঁ। হয়তো বহুত চিনেমা চালোঁ, বহুত থ্ৰিলাৰ চিনেমা, একশ্যন চিনেমা, ৰহস্যধৰ্মী চিনেমা চালোঁ কাৰণে চাগৈ মই অকণমান প্ৰেডিকশ্যন কৰিছোঁ দৰ্শক হিচাপে। কিন্তু মই বিচাৰোঁ যাতে মই যিটো প্ৰেডিক্ট কৰিছোঁ টুইষ্ট এণ্ড টাৰ্ণছ লৈ ট্ৰেইলাৰটো চোৱাৰ পিছত, সেইটো যাতে সম্পূৰ্ণভাৱে ভুল হওক। মই নিবিচাৰোঁ যাতে মোৰ প্ৰেডিকশ্যন শুদ্ধ হওক, কাৰণ কেলৈ তেতিয়া চিনেমাখন চাবলৈ মই বিচাৰি আছোঁ। চিনেমাখনৰ বিষয়ে মই বহুত শুনিছোঁ আৰু এক্সাইটেড হৈ আছোঁ, আৰু সঁচাকৈ এই চিনেমাখনৰ ট্ৰেইলাৰটোৱে মোক সঁচাকৈ এক্সাইটেড কৰিছে। চিনেমাখনত আদিল হুছেইন ছাৰৰ কেৰেক্টাৰটো অকণ মিষ্ট্ৰিয়াছ হ'ব, চিধা কথা, নামেই ডক্টৰ বেজবৰুৱা, আৰু অলপ টুইষ্ট এণ্ড টাৰ্ণছ থাকিব। সিদ্ধাৰ্থ গোস্বামী যি নিপন গোস্বামী ছাৰৰ পুতেকত, তেখেতৰ কেৰেক্টাৰটো মোৰ ভাল যেনে লাগিছে। জুবিন দাৰ কেৰেক্টাৰটো মোৰ অকণমান ষ্ট্ৰং যেন ফিল হৈছে। এটলিষ্ট তেখেতৰ লাষ্ট ৰাজনীতি চিনেমাখন চাই মই ভাল পালোঁ, কিন্তু ৰাজনীতিতকৈ তেখেতে এই চিনেমাখন হয়তো তেখেতৰ কেৰেক্টাৰটো আৰু অকণমান ষ্ট্ৰং হ'ব যেন মোৰ অনুভৱ হৈছে ট্ৰেইলাৰটো চাই। চিনেমাখনৰ গানকেইটা পুৰণা গানখিনিকে ৰিভিজিট কৰা হৈছে, আকৌ নতুনকৈ সজোৱা হৈছে। সেয়েহে গানৰ ওপৰত মই বিশেষ একো নকওঁ, ভাল লাগিছে শুনি, ঠিকে আছে। কিন্তু মই এজন দৰ্শক হিচাপে এটা ক'ব বিচাৰিছোঁ যে চিনেমাখনৰ ট্ৰেইলাৰটো মই যিখিনি দেখিলোঁ, মোৰ অকণমান এটা ভয় লাগিছে যে চিনেমাখনত যাতে বেছি গ্লেমাৰ দেখুওৱা নহয়, যাতে বেছি গ্লেমাৰাইজ কৰিব গৈ যাতে চিনেমাখনৰ যোনটো স্বকীয়তা, সেই যোনটো মানে পিয়ৰিটি বা যোনটো সেই কণ্টেণ্ট, সেইটো যাতে একো এফেক্ট নহওক। চ' মই এটাই মানে বিচাৰি আছোঁ, অলৰেডিতো চিনেমাখন বনিয়ে গ'ল, এতিয়া আমি চাবলৈ পাম। মই এটাই বিচাৰি আছোঁ যে এটলিষ্ট চিনেমাখনত যাতে বেছি গ্লেমাৰ দেখুওৱা নহওক গান চানবোৰত, আৰু গ্লেমাৰ দেখুৱাই যাতে চিনেমাখনৰ বাকী মেইন ইম্পৰ্টেণ্ট দিশবোৰ যাতে একো হেম্পাৰ নহওক, একো ক্ষতি যাতে নহওক, সেইটোৱে মই বিচাৰিম এজন দৰ্শক হিচাপে। বাকী এইটো মই নকওঁ যে চিনেমাখন ব্যৱসায়িকভাৱে সফল হ'ব নে নহয়, চিনেমাখন কেনেকুৱা হ'ব, কিন্তু এটলিষ্ট চিনেমাখন আমি চোৱাটো বহুত প্ৰয়োজনীয়। আমাৰ অসমীয়া চিনেমা উদ্যোগটো লাহে লাহে ঠন ধৰি উঠিছে, আগৰ পৰাই ঠন ধৰা, মাজতে অলপ আপছ এণ্ড ডাউনছ হৈছিলে, কিন্তু এতিয়া আকৌ ভাল হৈ আহিছে। সেয়েহে আমি দৰ্শক হিচাপে চিনেমাখন চাব লাগিব, আৰু যদি ৱৰ্ড অফ মাউথ ভাল হয়, ডেফিনেটলি কৈছোঁ চিনেমাখনে ভালদৰে প্ৰচাৰ লাভ কৰিব আৰু ধুনীয়াকৈ ব্যৱসায়িক সফলতাও লাভ কৰিব। সেয়েহে চিনেমাখন চোৱাটো দৰকাৰী। মইতো চাম, মই মাকো লৈ যাম। তাৰপিছত চিনেমাখন চাই উঠাৰ পিছত সেইখনে দৰ্শকসকলক কানেক্ট কৰিব পাৰে নোৱাৰে, বা কাহিনীটো কেনেকুৱা বা কেনেকুৱা ধৰণৰ চিনেমাখন লাগে, সেইটো পিছৰ কথা হ'ব। কিন্তু প্ৰথমতে চিনেমাখন মই চাম এজন দৰ্শক হিচাপে, আৰু নিশ্চয় মোৰ মতামত এই ভিডিঅ'ৰ জৰিয়তে চেনেলত মই আপলোড কৰিম। 3 ফেব্ৰুৱাৰী চিনেমাখন ৰিলিজ হ'ব, সেয়েহে আশা কৰোঁ চিনেমাখন ভালদৰে ৰিলিজ হওক।
সকলো টীমলৈকে মই মানে ডক্টৰ বেজবৰুৱাত সকলো টীমলৈকে কলা কুশলীলৈকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া আছিল এটা সৰু ভিডিঅ', অকণমান দীঘল হ'ল চাগৈ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু এটলিষ্ট চেনেলটো ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।